এটা কোন ধৰণৰ ভেলাঘৰ পতা হৈছে। মনৰ মাজত এটা দুখো চলি আছে। যখন আমাৰ মাজত জুবিন দা নাই, অলপ সংস্কৃতি চবৰে মনটো অলপ ভাগি পৰিছে। আৰু মাজত মাত্ৰ এটা দিন, এদিনতে পিছত আমি সকলোৱে এই যি ভেলাঘৰ সাজি তোলা হৈছে, এই ভেলাঘৰত আমি সকলোৱে এসাঁজ খাম। আৰু এই যি বৰগুল আদৰকোনা শ্ৰীভূমি জিলাৰ কেইবাটাও অসমীয়া গাঁও আছে, অসমীয়া গাঁৱৰ পুৰুষ মহিলা সকলোৱে মিলি পেলাই এই ভেলাঘৰ সাজি তুলিছে। কেমেৰা পাৰ্চন প্ৰদীপে দেখুৱাই আছে। তেখেতসকলে যিমান সাধ্যৰে তেখেতসকলে এনেদৰে কেইবাটাও ঠাইত ভেলাঘৰ সাজি তোলে। আৰু এই যি ভেলাঘৰ, এই ভেলাঘৰত যিদিনীয়া উৰুকাৰ ভোজ সকলোৱে মিলি পেলাই এসাঁজ খায়। আৰু এই প্ৰথা প্ৰায় ৩০০ বছৰৰ পৰা চলি আছে। মানুহৰ আক্ৰমণত যেতিয়া হৈছিল সেই সময়ৰ পৰাই কিন্তু শ্ৰীভূমি জিলাৰ এই কেইখন অসমীয়া গাঁৱত যি পুৰুষ মহিলাসকল আছে, এইসকলে আহি তেখেতসকলে ভেলাঘৰ সাজি নিজৰ কৃষ্টি সংস্কৃতি বজাই ৰাখি চলিছে। মই পোনে পোনে গৈ ২ এগৰাকী মহিলাৰ সৈতে কথা পাতিম আৰু জানিবলৈ যত্ন কৰিম, এইবেলি যিহেতু জুবিন গাৰ্গ আমাৰ মাজত নাই, তেখেতসকলে কেনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বা আগতে যেনেকৈ কৰিছিল ইয়াতকৈ অকণমান হ'লেও সেমেকাই গৈছে নেকি। কাৰণ হৈছে আমাৰ যি মৰমৰ জুবিন গাৰ্গ আছিলে, তেওঁ বৰ্তমান সময়ত নাই। আৰু কেনেদৰে তেখেতসকলে এই যি ভেলাঘৰ তেখেতসকলে বনাইছে বা কিমান দিনৰ পৰা তেখেতসকলে কষ্ট কৰি ইয়াত বনাইছে। ল'ৰাখিনিয়ে বহুত দিনৰ পৰা কষ্ট কৰিছে। পৰিষ্কাৰো কৰিব লাগে, ভেলাঘৰো বনাব লাগে। সেইখিনি নবনালেও অসমৰ যিটো শান্তি সেইটো নহ'ব। সেইকাৰণে তেখেতসকলে ভেলাঘৰটো বনাইছে, ৰোজগাৰো কৰে। চব দেশতে বোলে গাঁৱে গাঁৱে মিনিষ্টাৰ মন্ত্ৰী মহোদয়ে চাইজৰ সবল দিয়ে। আমাৰ ৰাইজখনক মানে একোৱেই নিদিয়ে, চব পিছপৰা গাঁও। আমাৰতো গাঁওখন ধৰ আজি বহুত বছৰৰ পৰাই কেও আমি ইয়াত অসমীয়া মানুহ আছো বুলি নকয়ে। আমি যে ইয়াত বঙালীৰ মাজত অসমীয়া পৰি আছো, আজি 50-60 ঘৰ মানুহ অসমীয়া মানুহ আছে। এয়াতো যদি আপোনালোকে চবেই চাইজৰ সবল কৰে, মন্ত্ৰী মহোদয় চবেই যদি আমাক অকণমান চাই। মন্ত্ৰী মহোদয় নাহে, অহা নাই আমাৰ ইয়ালৈ, এদিনো অহা নাই, এবাৰো অহা নাই। মানে অন্য দেশত আহে বোলে শুনো, আমাৰ দেশলৈ অহা নাই। তলপৰা গাঁও আৰু কেও নাহেও নেদেখেও। এইফালে চুতীয়া সন্মিলন হয়, আদৰকোনা দি বহাগ বিহু হয়, কিবা কিবি হয়। আমাৰ এইখন ৰাজ্যততো আৰু একোৱেই নহয়। আমি ইয়াত অসমীয়া যে পৰি আছো, তেও আমাক নাভাবে ইয়াত অসমীয়া মানুহ আছো বুলি। আমি বহুত কষ্টকে আপোনালোকে কৃষি সমস্যা চলিছে। পানী খাবৰ এটা হেৰি নাই, কুঁৱা নাই, হেৰি ৱাটাৰ চাপ্লাই নাই, একোৱেই নাই। আমি এনেকেই ধৰণতে ল'ৰা ছোৱালীখিনি চবেই আৰু কষ্ট কৰি খাই মেলি চব ৰুজি কৰা মানুহ। আমাৰ এইবোলে চাকৰি যে এইখন গাঁৱত চাকৰি কৰা মানুহ কেও নাই। আমি চবেই নিজৰ চাকৰি কৰি কষ্ট কৰি অৰুণোদয় নাই। অৰুণোদয় আমাৰ ইয়াত জিলাত যে আমি ইমানখিনি মহিলা আছো, কোনো এজনী মানুহে আমি অৰুণোদয় নাপাওঁ। আমি বোলে প্ৰাপ্য নহয় বোলে, আমি যাম ক'লে ক'ত খাম। আচলতে বিহু হ'লে সকলোৱে মনৰ এটা উৎসাহ থাকে, কিন্তু এই যি গাঁৱৰ অসমীয়া লোকসকল আছে, এই লোকসকলৰ মাজত ইমানখিনি উৎসাহ দেখিব পোৱা নাযায়। কিয়নো চৰকাৰ প্ৰশাসনৰ ফালৰ পৰাও তেখেতসকলক ভালদৰে চোৱা চিতা নকৰে বা কোনো জনপ্ৰতিনিধিও তেখেতসকলৰ ইয়াতে নাহে। ফলতে তেখেতসকলে অতি কষ্ট কৰি বিহু পাতিব লগা হয়। তথাপিও বিহু আমাৰ কৃষ্টি সংস্কৃতি, বিহু আমাৰ সভ্যতা। ফলতে এই যিসকল মহিলা আছে তেখেতসকলক আমি অনুৰোধ কৰিম, 2 এটা লানি যদি বিহুৰ গান গাই দিয়ে। তথাপিও অতি দুখৰ মাজতো আমি আমাৰ বিহু পালন কৰি আছো। আৰু 2 এটা লানি গাই দিলে আমাৰ যি DY 365 দৰ্শকসকল আছে তেখেতসকলে অকণমান ভাল পাব। অতি কৈছে লেহৰ ঐ মুগাৰে ঐ কাটি কৈছে
ঐ বিন্ধিলে কলিয়া ঐ ভমৰা মালতে ঐ বিন্ধিলে মাছনি লাগে লৈ আশা দিছিলে মন কিনো দিবলৈ আশানুৱাই কৰিছে দিব আমাক অৰুণোদয় আৰু দিব আমাকে লাখপতি ঐ বাই তই লোককে ঐ দেখুৱা বেকাহি তই মাৰি চাই দিহিঙৰে এই বুকু পানী নীলাকে লৈ মৰম দিছিলা লৈ আমাক আশা দি ঐ নিৰাশা কৰি হয়, বিহুৰ এই গানৰ যোগেদি চৰকাৰ প্ৰশাসনক তেখেতসকলে ক'ব খুজিছে যি বঞ্চনা তেখেতসকলে ইমান দিনৰ পৰা পাই আছে, চৰকাৰৰ যিসকল প্ৰতিনিধি আছে বা চৰকাৰ আছে, চৰকাৰে যেন তেখেতসকলৰ ফালে এবাৰ দৃষ্টি দিয়ে। অৰুণোদয় বা খোৱা পানীৰ পৰা তেখেতসকল বঞ্চিত হৈ আছে। এই ভেলাঘৰৰ যোগেদি তেখেতসকলে সকলৰ ঠাইত অনুৰোধ কৰিছে যে তেখেতসকলৰ যি সমস্যা আছে এই সমস্যা যেন অতি সোনকালে সমাধান হয়।